হাইলে নমস্কাৰ, মোৰ অসমবাসীয়ে মই তাৰিফ আলি আপোনালোকে চাই আছে তাৰিফ জুনিয়ৰ ইউটিউব চেনেল। আৰু এতিয়া মই গৈ আছোঁ গুৱাহাটীলৈ। আৰু গুৱাহাটী যাওঁতে মানে পথাৰৰ এটা ভিউ দেখিছোঁ, একদম ধুনীয়াকৈ। এইটো ধান খেতি হৈ আছে আৰু ইয়াত কিবা এটা ডাঙৰ চাগে প্ৰজেক্ট বনাব। মানে গৈ আছোঁ, গৈ থাকোঁতে তাৰমানে ভোক লাগি গ'লে পেটত কিবা এটা খাম বুলি ভাবিছোঁ। জাষ্ট চাহ একাপ খাব লাগিব না, তেতিয়া মাইণ্ডটো অলপ চাফা হৈ যাব। আৰু যেতিয়া মই ঘৰৰ পৰা ওলাইছোঁ না, তেতিয়া ভিডিঅ' বনাব পৰা নাই। আজি ৰাতিপুৱা তাৰমানে খলকণি এটা লাগি গ'ল, মানে মোবাইলটো মই ঘৰত এৰি থৈ আহিলোঁ, আকৌ মই ৰিটাৰ্ণ হৈ গৈছোঁ আনিবলৈ। আৰু এইবিলাক বাদ দিওঁ, আৰু আজি ভিডিঅ'টো ধামাকা হ'ব গৈ আছে। বিশেষ এজন অতিথিক আমি লগ পাব গৈ আছোঁ। আৰু এতিয়া আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে দেখিছে আপোনালোকে কি ধুনীয়াকৈ ধানৰ খেতি, আৰু ওচৰতে তাৰমানে আছে পাহাৰ, আৰু চাই লওক অলপ ভিউটো। আৰু এতিয়া মই গৈ আছোঁ গুৱাহাটীলৈ। দেখিছে আপোনালোকে এইবিলাক পাহাৰ কাটা হৈ আছে, আৰু তাৰ মাজৰ পৰা এই ৰাস্তাটো নিৰ্মাণ কৰা হৈছিলে। আৰু অলপমান আগত বিকাশ দাস গাড়ীখন, যিখন গাড়ী নাইট ছুপাৰ ট্ৰেভেল, এখন মই যাওঁতে ট্ৰেভেলিং কৰিব পৰা নাই ন, মই চাওঁ যাওঁতে মই সেইখনটো যাব পাৰোঁ বাই চান্স যদি। আৰু আজি মই কাম এটাত আহিছোঁ, কামটো যদি ছাকচেছ হৈ লয়। আৰু এইবিলাক চাই লওক কি ধুনীয়া এটা ভিউ, নেচাৰ পৰিৱেশৰ ভিতৰত সোমাই আহিছোঁ গুৱাহাটীৰ ভিতৰলৈ। মই হেলমেট নোহোৱাকৈ গুৱাহাটীত প্ৰৱেশ কৰিছোঁ। সেইজন ল'ৰা মই এইটো ৰেকৰ্ড কৰিব লাগিছিলে, কিন্তু মোক এতিয়ালৈ কোনো পুলিচে চিগনেল মাৰা নাই। এতিয়া মই খানাপাৰা পাৰ হৈ আহিলোঁ, ভিতৰো পালোঁ আহি, কিন্তু এতিয়ালৈ একো কৰিব পৰা নাই। তাই নেহি লগা হোৱা বাই বাই দেই গাই। তেতিয়া আমি আহি পালোঁ বশিষ্ঠ মন্দিৰ। আৰু এইজনে হৈছে সেইজন ব্যক্তি মই তেতিয়াৰ পৰা মুখাম বুলি ভাবি আছোঁ। আৰু অৱশেষত মই অপূৰ্ব দাক লগ পাই গৈছোঁ। ভাল লাগি লগ পাই। তুমি কেইটা বজাত আহিছা? ৰাতিপুৱা 9টামান বাজি ওলাইছোঁ। ৰাতিপুৱা 9টা বজাতে আহিছে, ৰাতিপুৱা 9টাতে আহিছে হা। আৰু এতিয়া বাজিল 4টা বজালৈ আহিছে, কিন্তু 4টা বজাত আহিছে, ইমান দূৰ। আৰু একবাৰ ঘূৰি গৈছোঁ, ঘূৰি কিনে আৰু আহিল আৰু লগ পালে। আৰু খেলি মেলি হৈ গ'ল কিবা কিবি হৈ যায় আৰু প্ৰথম না। আৰু আজি ইয়াৰ লগত পোৱা এটা ভিডিঅ' হ'ব, ৰাতি মই ধামাকা হ'ব, কণ্টেণ্ট এটা মই ভাবি আহিছোঁ। যদি মই নাথাকোঁ তেতিয়া যামেই গৈ, যদি থাকোঁ বাই চান্স একে ধুনীয়া এটা ভিডিঅ' হ'ব নাইট গুৱাহাটীত। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই যাব। এইফালে দেখিব পাইছে বশিষ্ঠ মন্দিৰটো, আৰু এই মন্দিৰটোৰ ওচৰতে তাৰমানে একবাৰ মই যোৱা মাহত দুমাহমান আগত মই গা ধুই গৈছোঁ। গা ধোৱা ভিডিঅ'টো মই বৰ্তমান আপলোড কৰাই নাই, এইটো আপলোড হ'ব। আৰু এইকেইটা ভিডিঅ' দিয়াৰ পাছত মই সেইকেইটাও তাৰমানে কাম কৰি আছোঁ। আৰু এইটো কাগজ চিনি পাইছেনে? যদি চিনি নাই পোৱা কমেণ্টত জনাব, যদি চিনিও পাইছে কমেণ্টত জনাব। যদি কমেণ্টত জনাব নোৱাৰে, মই তাতে এনচাৰ দি দিম আৰু দেই গাইজ।